যিখন গণ অভিৱৰ্তন আজি নাগৰিক সমাজে আয়োজন কৰিছে ইয়াৰ মূল লক্ষ্যটোৱেই হ'ল অসমৰ জনগণক এটা শক্তিশালী বাৰ্তা দিয়া যে আমি 2026 চনৰ বিধানসভা নিৰ্বাচনটো ঐক্যবদ্ধভাৱে যুঁজিব খুজিছোঁ। আৰু আজি ইতিমধ্যে সকলো বক্তাই কথা কৈছে যে ঐক্যবদ্ধভাৱে যুঁজাৰ সিদ্ধান্ত হৈছে আৰু 26ত বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰাৰ যিটো লক্ষ্য সেই লক্ষ্যটো আমি উপনীত হ'ব পাৰিম। অসমৰ জনগণকো আহ্বান কৰা হৈছে যে এইখন যুঁজ এবাৰ বিৰোধী ৰাজনৈতিক দলসমূহ ঐক্যবদ্ধ হোৱাৰ উপৰিও সকলো ৰাইজে ঐক্যবদ্ধভাৱে বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'ব লাগিব। কাৰণ যুঁজখন সাধাৰণ জনগণৰ লগত বিজেপি বা শাসকীয় পক্ষৰ। কাৰণ বিজেপিয়ে যিমান অন্যায় কৰিছে, যিমান সংবিধানক সংকটত পেলাইছে, মূল্য বৃদ্ধি, কৰ কাটল বহোৱা, স্বজন তোষণ, মুখ্যমন্ত্ৰী পৰিয়ালকেন্দ্ৰিক দুৰ্নীতি, সিন্ডিকেট ৰাজ, কমিশ্যন ৰাজে সমগ্ৰ অসম যেনেকৈ বিপন্ন কৰিছে, সাম্প্ৰদায়িকতা, ঘৃণা, বিভাজনৰ যি ৰাজনীতি, 6 জনগোষ্ঠীক জনজাতিকৰণ নিদিয়া, ভূমিহীনক পট্টা নিদিয়া, মাটি নিদিয়া, চাহ জনগোষ্ঠীৰ তেওঁলোকৰ সমস্যাসমূহ সমাধান নকৰা, জনজাতীয় ৰাইজৰ মাটি তেওঁলোকৰ পৰা লৈ বহুজাতিক কোম্পানীক দিয়া, এই সকলো কথাৰ বিৰুদ্ধে এইবাৰ সকলোৰে ঐক্যবদ্ধ সিদ্ধান্ত। আমি ৰাইজক আশ্বস্ত কৰিব খুজিছোঁ, আমি বিৰোধী ৰাজনৈতিক দলসমূহ আমি ঐক্যবদ্ধ হ'ম আৰু 26ত ৰাইজ মাৰ বান্ধি ওলাই আহক বিজেপিক অসমৰ মাটিৰ পৰা উৎখাত কৰিবৰ কাৰণে। এয়াই হ'ল মূল লক্ষ্য। এই লক্ষ্যৰ উদ্দেশ্য লৈ আজি নাগৰিক অভিৱৰ্তন আয়োজন কৰা হৈছে। গুৱাহাটীত হৈছিল, নগাঁৱত হ'ল, এইবাৰ ডিব্ৰুগড়। আৰু নাগৰিকসকল, অসমৰ আন সমাজ, কৃষক, শ্ৰমিক, ব্যৱসায়ী, হালোৱা, সজোৱা, সাংবাদিক বন্ধুসকল সকলোৰে যিটো দায়িত্ব আছে গণতন্ত্ৰ ৰক্ষা কৰা, দেশৰ সংবিধান ৰক্ষা কৰা, ন্যায়পালিকাৰ স্বতন্ত্ৰতা ৰক্ষা কৰা আৰু বিজেপিয়ে আৰম্ভ কৰা সাম্প্ৰদায়িক ৰাজনীতি, ভুৱা উন্নয়নৰ যি প্ৰতিশ্ৰুতি দি মানুহক কৰ কাটল বহাই জ্বলা কলা খুৱাইছে তাৰ বিৰুদ্ধে ঐক্যবদ্ধ কৰাত, সংঘবদ্ধ কৰাত সকলোৰে গুৰুত্বপূৰ্ণ ভূমিকা মই ভাবোঁ থাকিব লাগিব। এই আহ্বানকে আজিৰ গণ অভিৱৰ্তনৰ পৰা দিয়া গৈছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।